নমস্কাৰ। আজি আমি 2024 বৰ্ষত হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ইয়াৰ দ্বাৰা লাভৱান হ'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ ষ্টেট হেজ দ্য হায়েষ্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ ইন ইণ্ডিয়া? ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, মধ্যপ্ৰদেশ। Which epic is considered the largest epic of the world? কোনখন মহাকাব্যক বিশ্বৰ সৰ্ববৃহৎ মহাকাব্য বুলি গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, মহাভাৰতা। What was the real name of তানসেন? তানসেনৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ৰামতানু পাণ্ডে। The first state in India which was created in 1956 on linguistic basis is? ভাষাৰ ভিত্তিত 1956 চনত সৃষ্টি হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, অন্ধ্ৰপ্ৰদেশ। In which year Telangana was established? কিমান চনত তেলেংগানা ৰাজ্য গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, জুন 2, 2014। In which year did Amartya Sen receive the Nobel Prize for Economics? অমৰ্ত্য সেনে কোন বছৰত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, 1998 চনত। Which of the following musical instruments is also known as মংগল বাদ্য? তলৰ কোনটো বাদ্যযন্ত্ৰক মংগল বাদ্য বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, চেহনাই। With whose permission did the East India Company set up their first factory at Surat? কাৰ অনুমতিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চুৰাটত প্ৰথমটো ফেক্টৰী স্থাপন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, জাহাংগীৰ। Who amongst the following was an explorer to visit India during the reign of Muhammad bin Tughlaq? নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, ইবন বাতুতা। Who among the following is associated with the discovery of the city of Mohenjo-daro? তলত উল্লেখিত কোনজন ব্যক্তি মহেঞ্জোদাৰো নগৰখনৰ আৱিষ্কাৰৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ডক্টৰ R.D. বেনাৰ্জী। The Padmani episode is considered with which Sultan of Delhi? পদ্মিনী আখ্যান নিম্নলিখিত কোনজন দিল্লীৰ চুলতানৰ লগত জড়িত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, আলাউদ্দিন খিলজী। The famous Konark Sun Temple in Orissa was built by which king? উৰিষ্যাৰ কনাৰ্ক ছান টেম্পল কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, নৰসিম্মা দেৱ। Who wrote অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰ কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, কৌটিল্য। What historical event took place in the year 1757? 1757 চনত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, বেটেল অফ প্লাচি। By which name solid carbon dioxide is known as? কঠিন কাৰ্বন ডাই অক্সাইডক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, ড্ৰাই আইচ। In which of the following years the Environment Protection Act passed by the Government of India? কোনটো বছৰত ভাৰত চৰকাৰৰ দ্বাৰা
পৰিৱেশ সুৰক্ষা আইন গৃহীত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1986 চনত। In which year O মোৰ আপোনাৰ দেশ was officially adopted as the state song of Assam? কোন বছৰত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1927 চনত। Poverty and Un-British Rule in India was written by Poverty and Un-British Rule in India গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি দাদাভাই নৌৰোজী। In which year the title Viceroy was given to Governor General of India? কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰৰ উপাধি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1858 চনত। The second battle of Panipat fought between Akbar and Hemu was in the year? কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1556। In which year did the British transfer the capital of India from Kolkata to Delhi? কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1911 চনত। Who wrote the book Straight from the Heart? Straight from the Heart নামৰ কিতাপখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কপিল দেৱ। Which of the following is a mountain between India and Nepal? তলৰ কোনটো পাহাৰ ভাৰত আৰু নেপালৰ মাজত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কাঞ্চনজংঘা। Dogri is the language of which state of India? ডগৰি ভাৰতৰ কোনখন ৰাজ্যৰ ভাষা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি জম্মু এণ্ড কাশ্মীৰ। During which period Yogini Tantra was written? কোন সময়ত যোগিনী তন্ত্ৰ ৰচনা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 16th century। Chanakya, the author of Astra-Shastra, was a minister in the court of? অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। Who was the court physician during the reign of Kanishka? কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চাণক্য। Who amongst the following said, "Freedom is my birthright and I shall have it"? নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বাল গংগাধৰ তিলক। Which emperor built the popularly known Grand Trunk Road of India? কোনগৰাকী সম্ৰাটে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি শ্বেৰ শ্বাহ ছুৰী। Which river is known as the Ganges of the South India? কোনখন নদী দক্ষিণ ভাৰতৰ গংগা বুলি জনা যায়? বন্ধুসকল, উক্ত প্ৰশ্নৰ উত্তৰটি আপোনালোকে কমেণ্টযোগে জনাব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আৰু চাবৰ বাবে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় অসম।